নমস্কাৰ কাৰ্ডম মই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি তাত আমি দেখিছোঁ যে তেওঁলোকে বৰ্তমান সময়ত নতুন দিল্লীত ব্যস্ত আছে আৰু গোটেই এটা ডাঙৰ টিম লৈ গৈছে তাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তাত MLA দুজন আৰু তাত আমি দেখিছোঁ যে আপোনাৰ MP বা MSC EM এনেধৰণে বা পাহাৰৰ অন্যান্য নেতা সকলোৱে নতুন দিল্লীলৈ গৈছে কিন্তু শেহতীয়াকৈ যিটো নাভুত নাচুত কেইটামান ঘটনা কাৰ্বি আংলঙৰ এই জনপ্ৰতিনিধিসকলে নতুন দিল্লীত আচলতে সংঘটিত কৰিলে সেইটোহে সকলোকে চকু কপালত তুলিছে গতিকে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে যিহেতু বহু মানুহে এই কাৰ্বি পাহাৰৰ পৰা দুইখন জিলাৰ পৰা আমালৈ ফোন আহি আছিলে গতিকে আমি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাব শেষলৈকে মই কথাকেইটা ক'ম আৰু আপোনালোকে বিচাৰ কৰি চাব পাৰিব যে মই কোৱা কথাটো শুদ্ধ হয়নে নহয় প্ৰথমতে মই আহোঁ যে যিটো যোৱা নতুন দিল্লীত তেওঁলোকে যিটো ডাঙৰ এটা টিম লৈ গৈছে এই টিমটোৱে তেওঁলোকে কেইবাজনো মন্ত্ৰীক লগ ধৰিব আমি প্ৰথমতে দেখিলোঁ ধৰ্মেন্দ্ৰ প্ৰধানক লগ ধৰিছে পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী তেখেতক লগ ধৰিছে গতিকে এই লগ ধৰা ফটোবিলাক আমি পাই আছোঁ আৰু জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক তেখেতসকলে লগ পাইছে গতিকে লগ পাই পাহাৰীয়া জিলাখনৰ বিষয়ে কৈছে আৰু যিহেতু আমি অসমৰ ৰাজনীতিৰ বা খেলৰ আমি খবৰ ৰাখোঁ গতিকে 6 শিডিউলৰ এখন অন্যতম পুৰণি এই কাউন্সিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গতিকে পাহাৰীয়া জিলাখনৰ যি বৰ্তমান সময়ৰ যি ৰাজনীতিৰ যিটো খবৰ এইখিনি খবৰে আচলতে তেওঁলোকে কৰিব লাগিছিল যিখিনি কাম সেইখিনি নকৰি অন্য ধৰণে কামখিনি কৰিলে আচলতে তেখেতসকলৰ কোনো পৰামৰ্শদাতা নাই নেকি এনেধৰণেহে বহুতে কুৱেশ্যন কৰি আছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ প্ৰথম কথা হ'ল যে আমাৰ যিগৰাকী অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা তেখেত সন্মানীয় যিটো ৰাজ্যিক বৈদেশিক মন্ত্ৰী গতিকে জয়শংকৰ ডাঙৰীয়া তেখেত কেন্দ্ৰীয় কেবিনেট কেন্দ্ৰীয় মন্ত্ৰী আৰু তেখেতৰ যি ৰাজ্যিক দপ্তৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আমাৰ অসমৰ পৰা যোৱা প্ৰতিনিধিসকলে তেখেতৰ বাসভৱনত গৈ লগ পাব পাৰে চাহ খাব পাৰে সৌজন্যমূলক সাক্ষাৎ হ'ব পাৰে বা নৈশভোজ হ'ব পাৰে গতিকে এইটো এটা ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা সেইটো যেতিয়া ডাঙৰ ডাঙৰ বিয়াগুম নেতাবিলাকে কাৰ্বি পাহাৰৰ পৰা গৈ তেওঁক ৰোড নিৰ্মাণৰ কাৰণে তেওঁক এপ্ৰুভেলৰ কাৰণে লেটাৰ দিলে আৰু সেইকাৰণে মই সেই লেটাৰখন মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ এবাৰ যে তাত তুলিৰাম ৰংহাং তেখেত মুখ্য কাৰ্যবাহী সদস্য তেখেতে লিখিছে যে আই হেভ ছাবমিটেড এ প্ৰপ'জেল টু শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা জি অনাৰেবল মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰী অফ টেক্সটাইল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট হিজ অফিচিয়েল ৰেচিডেন্স ইন নিউ দিল্লী this evening মানে যোৱাকালি তেখেতে দিছিলে for the approval of several key road development scheme under the ADRHARDP to be funded by the World Bank এটা আটাইতকৈ হাঁহি উঠা কথাটো হ'ল যে ইয়াত লিখিছে যে several key road development scheme to approval কৰিব লাগে কোনে বৈদেশিক মন্ত্ৰী বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া গতিকে এই যে নেতাসকল যে গৈছে এই ডাঙৰ টিমটোত আমি বহু মানুহক দেখিলোঁ পৰামৰ্শদাতা এডভাইচাৰ এলুইন টেৰণৰ পৰা আৰম্ভ কৰি ইয়াতে আমি দেখিলোঁ প্ৰাক্তন সাংসদ 4বাৰ সাংসদ ইয়াত ডক্টৰ জয়ন্ত ৰম্পিত দেখিলোঁ তুলিৰাম ৰংহাঙক দেখিলোঁ গতিকে আমি ফটোখনত যিখিনি আমি চাইছোঁ তাত বিদা সিংলাওক দেখিলোঁ তাত দৰসিং ৰংহাঙক দেখিলোঁ বৰ্তমানৰ সাংসদ অমৰ সিং টিছক দেখিলোঁ গতিকে এই মানুহখিনিয়ে কোনোৱে গম নাপালে নেকি যে ইয়াতে সেভাৰেল কি ৰোড ডেভেলপমেণ্ট স্কিম এপ্ৰুভেল কৰিবৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক মেমৰেণ্ডাম দিব লাগে এইটোতো বৰ আচৰিত কথা এনেকুৱা হৈ গ'ল যে আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আপুনি হাৰ্টৰ ডক্টৰৰ তাত গৈছে আপোনাৰ ভৰিখন ভাঙিছে আপুনি গাইনী ডক্টৰৰ তাত গৈছে আপোনাৰ ভৰিখন ভাঙিলে আপোনাক মহিলাগৰাকীক গাইনী ডক্টৰে ভাল কৰিব নেকি গতিকে এইটো এটা সৰু ল'ৰা ছোৱালী ক্লাছ 6লৈ যোৱা 7লৈ যোৱা ল'ৰা ছোৱালীও জানিব যে মোৰ ৰাস্তাটো বনাব লাগে যদি তেনেহ'লে মই নেশ্যনেল হাইৱে বা আমাৰ বিভিন্ন পথৰ কাৰণে আমি আমাৰ PWD মিনিষ্টাৰ বা চিফ মিনিষ্টাৰ থ্ৰুৰে আমি পৰিবহণ মন্ত্ৰীক লগ ধৰিব লাগিছিল এগ্ৰিকালচাৰ ৰিলেটেড যদি তেতিয়াহ'লে এগ্ৰিকালচাৰ মিনিষ্টাৰক লগ ধৰিব লাগিছিল টুৰিজিমৰ পৰ্যটনৰ ক্ষেত্ৰত যদি হয় তেতিয়াহ'লে টুৰিজিম মিনিষ্টাৰক লগ কৰিব লাগিছিল স্পৰ্টছ যদি হয় স্পৰ্টছৰ মিনিষ্টাৰক লগ কৰিব লাগিছিল আপুনি যদি খেলৰ ষ্টেডিয়ামৰ ডেভেলপমেণ্টৰ কাৰণে আপুনি বৈদেশিক মন্ত্ৰীক লগ ধৰে সেইটোতো সাংঘাতিক কথা হ'ল এইটো নাকৰ বেমাৰৰ কাৰণে আপুনি লিভাৰৰ ডক্টৰক দেখুৱাৰ দৰে হ'ল দেখোন গতিকে এইটো আচলতে গোটেই পাহাৰত ইয়াক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইটো প্ৰথমটো বিষয় মই আপোনালোকক দৃষ্টিগোচৰ কৰিলোঁ বিপুল বৰ্মনে গতিকে ছেকেণ্ডলি
মই তাত ফটোখনত বহু মানুহ দেখিছোঁ। এই মানুহসকলৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ, কাৰণ আমি দুৱাৰামলাৰ পৰা দুৱাৰবাগৰিলৈকে 26টা সমষ্টি আমি যেতিয়াৰ পৰাই কাউন্সিল আৰম্ভণিৰ পৰা হৈছে 50ৰ দশকৰ পৰা এতিয়ালৈকে আমি সকলোখিনি, মই হয়তো নাম বাদ পৰি যাব, আমি তেতিয়াই বীৰেন সিং ইন্তি হওক, বিদা সিং ইংলে হওক, খৰসিং ইন্তি হওক, যৎচন বে হওক, মংগল সিং ইন্তি হওক, গতিকে তুলিৰাম ৰংহাং, চুম ৰংহাং, এই ধৰণৰ যিমানবিলাক মানুহে আপোনাৰ জয়ৰাম ইংলেণ্ড তেওঁলোকে যিটো CM হৈছিলে, আমি সকলোখিনি খবৰ আমি 6 শিডিউলৰ বিটিআৰ হওক, 6 শিডিউলৰ কাৰ্বি আংলং হওক, বা 6 শিডিউলৰ ডিমা হাছাও হওক, বা সকলো নৰ্মেল কাউন্সিল হওক, আমি খা খবৰবিলাক ৰাখি অসমৰ ৰাজনীতিৰ খবৰ বা খেলৰ খবৰ আমাৰ দৰ্শক আমি দি থাকোঁ, মোৰ ভিউৱাৰ্ছক। কিন্তু এইখিনিতে মই আচৰিত হোৱা বিষয়টো হ'ল, প্ৰথমটো যে আপোনাৰ হাৰ্টৰ প্ৰব্লেম, আমি অৰ্থপেডিক্সৰ ডক্টৰক আমি দেখুৱাৰ দৰে এটা কাৰবাৰ হ'ল, সেইটো নাম্বাৰ 1। গতিকে নাম্বাৰ 2 হ'ল এলুইন টেৰন, তেখেত এটা সময়ত ASDCৰ পৰা ASDC আছিলে, আৰু সেই সময়ত তেখেতে EMO আছিলে, তেখেতে আমৰি সমষ্টিৰ পৰা MSc হৈছিলে। কিন্তু ডাঙৰ কথাটো হ'ল যে যোৱাবাৰ বিজেপিৰ যিগৰাকী কেণ্ডিডেট আছিলে আমৰি সমষ্টিত, ডিউফিং মাছলাইৰ বিৰুদ্ধে এলুইন টেৰনে নিৰ্বাচন খেলিছিলে। আৰু সাধাৰণতে যেতিয়া আপোনাৰ নিৰ্বাচনত যদি কোনোবা বিজেপিৰ মানুহে টিকট নাপায় নিৰ্বাচন খেলে 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰে, তেওঁ মই ধৰি ল'লোঁ যে তেওঁ বিজেপিৰ নহয়, গতিকে ডিউফিং মাছলাইৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিছে আমৰি সমষ্টিত। আৰু ডিউফিং মাছলাই বৰ্তমান এজন EM, MScটো হয়, তাৰপিছত EM। গতিকে এতিয়া সেই এলুইন টেৰন যিগৰাকী বিজেপিৰ কেণ্ডিডেটক হৰুৱাবৰ কাৰণে তাত উঠিছিলে, নিজে জিকিবৰ কাৰণে উঠিছিলে এলুইন টেৰনে, সেই এলুইন টেৰন হ'ল এতিয়া তুলিৰাম ৰংহাঙৰ এডভাইচাৰ। এইটো কেনেকুৱা কথা এটা, কি সাংঘাতিক। আৰু যিগৰাকী এলুইন টেৰন এডভাইচাৰ, তেওঁ আজিলৈকে 3টা শান্তি চুক্তি কৰিছে, কিন্তু আজিলৈকে 244A বা অন্যান্য কাৰ্বি আংলঙৰ যিবিলাক প্ৰধান সমস্যা, আজি এতিয়া ইয়াত 15টা বাট পথৰ কথা লিখিছে ইয়াত কাউন্সিলৰ ফালৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটালৈ এপ্ৰুভেলৰ কাৰণে। গতিকে এই বিভিন্ন সমস্যা আজি যিবিলাক শেহতীয়াকৈ যিটো কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি চুক্তি কৰিলে, তাত তেওঁলোকে সমষ্টি বঢ়াই দিয়া কথা কৈছিলে 40টালৈকে, সেইবিলাক এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। তাৰ আগত UPDSৰ যিটো 2011-12 যেতিয়া ছিগনেচাৰ হৈছিলে হৰেণ সিং বে বা তেতিয়া জগত সিং ইন্তিহঁতৰ সময়ত, তেতিয়া যিটো চাইন কৰিছিলে, তেতিয়া এলুইন টেৰনেই তেতিয়াও তৎপৰতা দেখুৱাইছিলে। সেইবোৰ চুক্তিও শান্তি চুক্তি এতিয়ালৈকে আপোনাৰ এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। তাৰ আগত 2001-2001ত যেতিয়া ASDC যেতিয়া শান্তি চুক্তি কৰিছিলে, তেতিয়াও আপোনাৰ ইমপ্লিমেণ্ট হোৱা নাই। গতিকে সেইটো ইমপ্লিমেণ্ট নোহোৱাটো আৰু গোটেই শান্তি চুক্তিবিলাকৰ নক্সাবিলাক কৰি দিয়া মানুহজনে হ'ল এলুইন টেৰন, আৰু তেতিয়াও আছে, আজিও আছে। কিন্তু বিজেপিৰ বিৰুদ্ধে খেলা মানুহজনক এতিয়া তুলিৰাম ৰংহাঙৰ এডভাইচাৰ। গতিকে 2টা পইণ্ট আঙুলিয়াই দিলোঁ। 3 নম্বৰ আটাইতকৈ ডাঙৰ চিৰিয়াছ ইছ্যুটো হ'ল যে ডক্টৰ জয়ন্ত ৰংপি 91ৰ পৰা 2004 চনলৈকে MP আছিলে অট'নমাছ যিটো ডিপু কনষ্টিটুৱেঞ্চিৰ পৰা। আৰু এই ডক্টৰ জয়ন্ত ৰংপি তেখেত এটা সময়ত ASDC কৰিছিলে, পিছত CPIML কৰিলে, মাৰ্ক্সবাৰী লেনিনিষ্ট পাৰ্টিৰ পৰা। আৰু তেতিয়া 91, 96, 98 এনেকুৱাত আপোনাৰ প্ৰথমতে ASDC পৰা জিকিলে, আৰু পিছৰ ইলেকশ্যনত আপোনাৰ 99-2004 পৰা 2004 সময়খিনি আপোনাৰ CPIML পৰা হ'ল। গতিকে সেইগৰাকী ব্যক্তি, আপুনি CPIML বুলি ক'লেতো আৰু মই আৰু নতুনকৈ বুজাই দিব নালাগে, এইটো বিজেপিৰ ঘোৰ বিৰোধী পাৰ্টি। আৰু এইগৰাকী জয়ন্ত ৰংপিৰ এটা ভোটৰ বাবে এটা সময়ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ ডিজল্ভ হৈছিলে। এই কথাটো জয়ন্ত ৰংপি ডাঙৰীয়াই আমাক কৈছে, আৰু সেই সময়ত আমি সাংবাদিক আছিলোঁ, আমি নিজেই কথাবোৰ আমি জানো, আমি বাতৰিত তেতিয়া লিখিছিলোঁ। আৰু অকল বিজেপি চৰকাৰ ডিজল্ভ হোৱা, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া চৰকাৰ ডিজল্ভ হোৱাই নহয়, তেতিয়া বিজেপি দলটোক কেঞ্চাৰ বেমাৰৰ লগত তুলনা কৰিছিলে। গতিকে সেইগৰাকী ডক্টৰ জয়ন্ত ৰংপিক কালি মই জুৱেল ওৰাম ডাঙৰীয়া বা কালি যেতিয়া তেখেতক আমি ধৰ্মেন্দ্ৰ প্ৰধানৰ ওচৰত দেখিলোঁ ফটোত, গতিকে ফটোবিলাক আছে মোৰ লগত, ফটোখিনি দেখিলোঁ, দেখি মই আচৰিত হৈ গ'লোঁ। মই জয়ন্ত ৰংপি ডাঙৰীয়া ফটোখন অলপ জুম কৰি আপোনালোকক দেখুৱাই দিওঁ, যে পিছত আকৌ নাই বুলি ক'ব পাৰেতো, আৰু যদি আপোনাৰ আপডেটবিলাক আকৌ ডিলিট কৰি দিব পাৰে কোনোবাই। গতিকে জয়ন্ত ৰংপি ডাঙৰীয়া কেনেকৈ সেই সময়ত তাত গৈছিলে, সেই ফটোবিলাক আছে, আপোনালোকে দেখিব। এইগৰাকী জয়ন্ত ৰংপি দেখিলে এইখন এলুইন টেৰন আৰু জয়ন্ত ৰংপি। এতিয়া জয়ন্ত ৰংপিৰ কাষত আৰু কোন কোন আছে মই নেতাসকল দেখুৱাই দিছোঁ। চাওক, তুলিৰাম ৰংহাং, এয়া ধৰ্মেন্দ্ৰ প্ৰধান দেখিলে, তুলিৰাম ৰংহাং দেখিলে, এলুইন টেৰন দেখিলে, এই জয়ন্ত ৰংপি, এইগৰাকী জয়ন্ত ৰংপি। গতিকে এতিয়া কথা হ'ল যে জয়ন্ত ৰংপি তেখেত ASDC কৰিছিলে, এটা সময়ৰ যথেষ্ট প্ৰভাৱশালী নেতা আছিলে, তাৰপিছত CPIML কৰিলে,
আৰু দুটা তেখেতৰ প্ৰধানকৈ তেখেতে অটল বিহাৰী বাজপেয়ী চৰকাৰ ডিজলভ কৰি দিছিলে সেই সময়ত ফ্ল'ৰত যেতিয়া অগ্নি পৰীক্ষা হৈছিলে ভোট হৈছিলে আৰু সেই সময়ত তেখেতে এটা ভোট তেখেতে বিজেপিক নিদিয়াৰ কাৰণে সেই সময়ত বিজেপি চৰকাৰখন পতন হৈছিলে আৰু নতুনকৈ ফ্ৰেছ ইলেকশ্যন হৈছিলে গতিকে সেইগৰাকী জয়ন্ত ৰংপিয়ে সেই সময়তে কৈছিলে যে বিজেপি দলটো এক দুৰাৰোগ্য কেঞ্চাৰৰ দৰে গতিকে এইবিলাক কথা পেপাৰ কাটিং আছে আমাৰ লগত গতিকে সেইগৰাকী জয়ন্ত ৰংপিয়ে এতিয়া ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে নতুন দিল্লীলৈ গৈছে একেবাৰে তুলিৰাম ৰংহাঙৰ লগত ছাতুৰ দৰে লাগি গৈছে গতিকে এইটো অত্যন্ত গোটেই পাহাৰত এতিয়া সাংঘাতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেখেতৰ যে জয়ন্ত ৰংপিৰ যিটো অক্সিজেন কি কাৰণে তুলিৰাম ৰংহাঙে ল'বলগীয়া হ'ল আৰু বহু ধৰণৰ কথা আছে বহুতে তুলিৰামক ডক্টৰ বুলি লিখে গতিকে আমি পৰৱৰ্তী প্ৰতিবেদনত সেই কথাটো লিখিম যে কেনেকৈ ডক্টৰ উপাধি লিখাৰ অনাৰেৰী ডক্টৰ যেতিয়া দিয়ে সেই কথা লিখিব নোৱাৰে আৰু যেতিয়া পদ্মশ্ৰী যেনেকৈ আগত নিলিখে বা ডক্টৰ অনাৰেৰী কোনো নিলিখে PhD কৰিব কষ্ট কৰিব PhD কৰিব গৱেষণা কৰিব তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্যৰ নিচিনা তেতিয়া এনেকৈ ধৰণে ডক্টৰ লিখিব কিন্তু এজন মানুহ অনাৰেৰী কোনোবাই ডক্টৰ দিছে ক'ৰ পৰা ডক্টৰ দিছে ডক্টৰ পোৱাৰ সময়ত কিমান মানুহ তালিকা গৈছিলে কিমান মানুহবিলাক অহা যোৱাৰ কাৰণে বিমানত কিমান খৰচ হৈছিলে এইবিলাকতো বেলেগ বিষয় গতিকে সেই ডক্টৰ টাইটেলটো সন্মুখত লিখাটো কেইজনমানে লিখি আছে মই স্ক্ৰীনশ্বটবিলাক ৰাখোঁ গতিকে আচলতে লিখিব নোৱাৰে এফালে লিখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে লিখিছে ডক্টৰ তুলিৰাম ৰংহাং এইটো নিমিলে নহয় নাপায় আচলতে মুখ্যমন্ত্ৰীগৰাকীকে অপমান কৰা হয় গতিকে কাৰ্বি আংলঙৰ কেইবাটাও গুৰুত্বপূৰ্ণ শেহতীয়া ঘটনা মই এই লাইভৰ জৰিয়তে আপোনালোকক সকলোকে দিলোঁ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক গোটেই কাৰ্বি পাহাৰৰ সকলো জনগণে আপোনালোকে বা অসমৰ সকলো ৰাইজে এই বাতৰিটো পাওক যে এলুইণ্টনৰ হাতত কি ঐশ্বৰিক শক্তি আছে যে বিজেপিৰ বিৰুদ্ধে খেলিও বিজেপিৰ CMৰ এডভাইচাৰ হ'ব পাৰে কি জয়ন্ত ৰংপিৰ শক্তি আছে যি বিজেপিক কেঞ্চাৰ বুলি কৈছে যি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বা পতন কৰি দিছিলে সেই জয়ন্ত ৰংপিয়ে এতিয়া ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে গতিকে পবিত্ৰ মাৰ্ঘেৰিটাক এনেকুৱা ডাঙৰ ডাঙৰ এডভাইচাৰ থাকোঁতে পবিত্ৰ মাৰ্ঘেৰিটাক ৰোডছৰ নিৰ্মাণৰ কাৰণে পাহাৰত এপ্ৰুভেলৰ কাৰণে বৈদেশিক মন্ত্ৰীক মেমৰেণ্ডাম দিব লগা হৈছে আমি হাঁহি উঠিছে আমিও 29 ইয়াৰ্ছ কণ্টিনিউৱাছ জাৰ্নেলিজিম কৰি আছোঁ কিন্তু এনেকুৱা ধৰণৰ কাগজ আমি কেতিয়াও আগতে দেখা নাছিলোঁ গতিকে এই বিষয়টো আমাৰ ৰাইজলৈ মই এৰি দিলোঁ গতিকে আপোনালোকে চাব আৰু আপোনালোকে নিজেই বিচাৰ বিবেচনা কৰিব যদি মই ভুল কৈছোঁ আপোনালোকে আঙুলিয়াই দিব আৰু যদি শুদ্ধ কৈছোঁ বাতৰিটো শ্বেয়াৰ কৰি দিব ধন্যবাদ